আমাৰ আজি আমি গুৱাহাটীত এই চন্দ্ৰপ্ৰভা শইকীয়ানী প্ৰাথমিক বিদ্যালয়ত বহি আছোঁ। আমি নিখিল ভাৰত ছাত্ৰ সন্থাৰ উদ্যোগত বা তেখেতসকলৰ আহ্বানত ইতিমধ্যে আমি দ্বিতীয়লানি আলোচনা কৰি আছোঁ। এই আলোচনাত টেটৰ শিক্ষকসকল আছে, নিখিল ভাৰত ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে, আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ কাৰ্যকৰী সভাপতি ৰাজ্যিক সদস্য মুজিবুৰ ৰহমান ছাৰ আৰু প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল গোস্বামী ছাৰ আছে। আমি পোনপ্ৰথমে আমাৰ গোটেই শিক্ষকসকলৰ হৈ এটা আহ্বান থাকিব। আমাৰ সুব্ৰত তালুকদাৰ তেখেতে নিখিল ভাৰত ছাত্ৰ সন্থাৰ সভাপতি, আমাৰ শিক্ষকক উদ্দেশ্যি মানে বোধহয় টিউটৰ হওক টেট শিক্ষক সকলোকে উদ্দেশ্যি এটা আহ্বান থাকিব আমাৰ, আমি কি কৰিব গৈ আছোঁ। সুব্ৰত তালুকদাৰ। নমস্কাৰ। প্ৰধান কথাটো হৈছে কি যে এই সময়ছোৱাত আমাৰ শিক্ষকসকলৰ, আমাৰ ছাত্ৰসকলৰ, আমাৰ অভিভাৱকসকলৰ আৰু আদি কৰি সমগ্ৰ চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ যিমানখিনি সমস্যা আছে আৰু এই চৰকাৰী শিক্ষা ব্যৱস্থাটো যে লাহে লাহে চৰকাৰে ধ্বংসৰ মুখলৈ লৈ গৈ আছে, তাৰ বিৰুদ্ধে সকলো একলগ হৈ আমি যুঁজিবলৈ সাজু হৈছোঁ। আৰু তাৰ প্ৰথম যিটো আমাৰ অনুষ্ঠান হ'ব অহা 9 তাৰিখ 9 মাৰ্চত গুৱাহাটীৰ চচলত আমি এটা চাৰিদফীয়া এটা আন্দোলনৰ কাৰ্যসূচী ৰাখিছোঁ, জনজাগৰণ সভা। প্ৰথম দাবীটো হৈছে কি যে একত্ৰীকৰণ, ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি একত্ৰীকৰণৰ নামত স্কুল কলেজৰ বিলুপ্তিকৰণ বন্ধ কৰা, অপ্ৰাদেশিকৃত স্কুলসমূহ অতি সোনকালে 2017 চনৰ আইনৰ সংশোধন ঘটাই প্ৰাদেশিকৰণ কৰা, টিউটৰসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা দিয়া আৰু বেতন সুৰক্ষা সহ টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা। আৰু ইয়াতে আমাৰ বিভিন্ন শিক্ষক সংগঠনৰ মানুহ আছে, গতিকে মই এইটোৱে আহ্বান জনাইছোঁ যে 9 তাৰিখে এই দাবীৰ সমৰ্থনত আপোনালোকে চচললৈ ওলাই আহক। ধন্যবাদ। ধন্যবাদ। এতিয়া আমাৰ ৰাতুল গোস্বামী ছাৰ আছে, বহি থাকক। ৰাতুল গোস্বামী ছাৰ, আমাৰ শিক্ষকসকল, আপোনালোকৰ প্ৰাথমিক শিক্ষক শিক্ষকসকল সকলোলৈ নিশ্চিতভাৱে এয়া একত্ৰিত হোৱাৰ সময় আৰু ৰাজ্যৰ শিক্ষা ব্যৱস্থা বা দেশৰ শিক্ষা ব্যৱস্থাক যদি আমি শক্তিশালী কৰিব লাগে তেনেহ'লে আমি নিশ্চিতভাৱে সকলো পৰ্যায়ৰ শিক্ষক ছাত্ৰ আমি এক হ'ব লাগিব। আৰু সেই উদ্দেশ্যে আমি মূলতঃ এই 4টা সমস্যাক আমি ৰাইজৰ ওচৰলৈকে লৈ গৈ সমাধান কৰাৰ স্বাৰ্থত আমি একত্ৰিত হৈছোঁ আৰু আমি পৰ্যায়ক্ৰমে ৰাজহুৱা শিক্ষাৰ ক্ষেত্ৰত থকা সকলো সমস্যা দূৰ কৰাৰ বাবে আমি একেলগে যুঁজি যাম। এয়া প্ৰাথমিক পৰ্যায়ে হওক বা উচ্চ পৰ্যায়ে হওক, আমি সকলো শিক্ষানুষ্ঠানৰ, ৰাজহুৱা শিক্ষানুষ্ঠানৰ শিক্ষা ব্যৱস্থাক আমি শক্তিশালী কৰাৰ কাৰণে আমি কাম কৰিম। সেইবাবে অহা 9 তাৰিখে যি কাৰ্যসূচী ইতিমধ্যে হাতত লোৱা হৈছে, এই কাৰ্যসূচীত সকলোৰে আমি সহায় সহযোগিতা আৰু অংশগ্ৰহণ কামনা কৰিছোঁ। ধন্যবাদ ৰাতুল ছাৰ। এতিয়া আমাৰ দাস আছে, এখেত দাস ডাঙৰীয়া, ভাৰত ছাত্ৰ সন্থাৰ বিষয়ববীয়া, আমাৰ শিক্ষক কৰ্মচাৰীসকলক আহ্বান জনাই আপোনাৰ এটা বক্তব্য। সকলোকে নমস্কাৰ। আমি AICC-টোৰ ফালৰ পৰা আমাৰ এটা ট্ৰেড ইউনিয়ন অৰ্গেনাইজেশ্যন, আমাৰ শিক্ষকসকল আমাৰ ট্ৰেড ইউনিয়নৰ ভিতৰতে পৰে। গতিকে আজি অসমৰ যিটো ৰাজহুৱা শিক্ষা ব্যৱস্থা চলিছে, এই শিক্ষা ব্যৱস্থাৰ ওপৰত আমাৰ চৰকাৰখনে সাংঘাতিক আক্ৰমণ নমাইছে। আমাৰ নতুন এডুকেশ্যন পলিচিৰ আধাৰতে আমাৰ স্কুলবিলাক এতিয়া তেওঁলোকে বিলুপ কৰাৰ ব্যৱস্থা কৰিছে মাৰ্জাৰৰ নামত। ইতিমধ্যে বহুত আমাৰ শিক্ষানুষ্ঠান তেওঁলোকে বিলুপ কৰি পেলাইছে। আৰু অন্যহাতে আমাৰ যিবিলাক শিক্ষক মানে আমাৰ সমাজৰ আটাইতকৈ অগ্ৰণী অংশ, তেওঁলোক সমাজৰ আচলতে সন্মানীয় ব্যক্তি। তেওঁলোকক আজি চৰকাৰে যিটো ব্যৱহাৰ কৰিছে, এই ব্যৱহাৰ যিটো কৰিছে সেইটো আমি ধিক্কাৰ জনাইছোঁ। কাৰণ তেওঁলোকক আজি আৰ্থিকভাৱে তেওঁলোকক জোৰলা কৰি পেলাইছে। তেওঁলোকে ইমান কষ্ট কৰাৰ পিছতো তেওঁলোকক কোনো ধৰণৰ প্ৰাপ্য দিয়া নাই, তেওঁলোকে সন্মান দিয়া নাই, টিউটৰ হিচাপে ৰাখিছে। অপ্ৰাদেশিকতা, আজি বছৰ বছৰ কাম কৰি তেওঁলোকে আজি ৰিটায়াৰমেণ্টৰ বয়স হৈ গৈছে অফিচিয়েলি আচলতে, তথাপি তেওঁলোকক প্ৰাদেশিকতা কৰা নাই, আইনক দোহাই দি পেলাই। এইটো আমি ধিক্কাৰ জনাইছোঁ। গতিকে এই সকলোবিলাক মিলি আমি ঐক্যবদ্ধ হৈছোঁ, আমি একগোট হৈছোঁ। অহা 9 তাৰিখে আমি চচলত এক প্ৰতিবাদ সমাৱেশ
আয়োজন কৰিছোঁ। গতিকে আপোনালোক আমি সকলোকে আহ্বান জনাইছোঁ, এই প্ৰতিবাদ সমাৱেশত আপোনালোকে দলে বলে যোগ দি আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষাক আমি বচাব লাগিব, লগতে আমাৰ শিক্ষকসকলকো বচাব লাগিব, যিসকল শিক্ষক আজি সাংঘাতিক ধৰণে জোৰ লোৱা হৈছে, জীয়াতু ভুগি আছে। ধন্যবাদ। নমস্কাৰ, ধন্যবাদ। আমাৰ টিউটৰ ছাৰসকলৰ প্ৰতিনিধি আছে, ছাৰ এনে কিন্তু দিব, আৰু আপোনালোকৰ টিউটৰ শিক্ষক সমাজখন আৰু লগতে টেটৰ শিক্ষক সমাজ বা অপাতি শিক্ষক সমগ্ৰ শিক্ষক সমাজ অৰ্থাৎ শিক্ষক সমাজখনলৈ 9 তাৰিখৰ যিটো প্ৰগ্ৰেম, আমাৰ এই প্ৰগ্ৰেমটো সফল হ'বৰ কাৰণে আহ্বান কেনেদৰে দিব? নমস্কাৰ, মই আফজল হুছেইন, সদৌ অসম LP আৰু ME টিউটৰ শিক্ষক সংস্থাৰ মই এজন সম্পাদক। এতিয়া বৰ্তমান আপোনালোকে সকলোৱে গম পাইছে যে অসমত প্ৰতিদিনে নতুনকৈ মানে চৰকাৰে এনেকুৱা কিছুমান ষড়যন্ত্ৰ আৰম্ভ কৰিছে যে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ ধ্বংস কৰি গৈ আছে। প্ৰতিদিনে একোখন মানে স্কুল বন্ধ কৰি আছে। ইতিমধ্যে আমি যিখিনি আমি প্ৰায় 25-30 বছৰ ধৰি ভেঞ্চাৰ স্কুলত আমি কৰ্মৰত আছিলোঁ, আমাক 13-14 চনত বঞ্চিত কৰিলে। 10 বছৰ নোহোৱাৰ কাৰণে ৰিকগনাইজ কৰে। তাৰ পৰৱৰ্তী সময়ত সেইখন 12-13 প্ৰণয়ন কৰা আইনখনে তেওঁলোকে কি কৰিলে, ষোল্লত বাতিল কৰিলে হাইকোৰ্টৰ জৰিয়তে। এইটো ষড়যন্ত্ৰমূলকভাৱে অন্যায়ভাৱে কৰিছে। ইয়াৰ প্ৰতিবাদত আমি 9 তাৰিখে তাৰ পিছতে 17 চনত আকৌ এখন কলা আইন প্ৰণয়ন কৰিলে, যিখনৰ আধাৰত আমাক শিক্ষক নকৰি টিউটৰ কৰিলে। এইটো এটা আজব শব্দ আৰু আজব ঘটনা যে অসমৰ কাৰণে, অসমৰ শিক্ষক সমাজৰ কাৰণে। সেয়ে আমি সকলোবিলাক শিক্ষা খণ্ডৰ সংস্থা লগ হৈ 9 তাৰিখে চচলত আমি প্ৰতিবাদী সভা অনুষ্ঠিত কৰিবলৈ আমি ইচ্ছা প্ৰয়োগ কৰিছোঁ। গতিকে আমি সকলোকে এই হিচাপতে আহ্বান জনাইছোঁ, সিদিনা 9 তাৰিখে সকলোৱে যাতে চচলত উপস্থিত হৈ অংশগ্ৰহণ কৰে। ধন্যবাদ। আমাৰ দাস ছাৰ আছে, সদৌ অসম অপাতিকৃত শিক্ষক সমাজী সংস্থাৰ কাৰ্যকৰী সভাপতি। ছাৰ একদম ছুটিকৈ কওক, আমাৰ সকলোবিলাক শিক্ষকসকলে আপোনাৰ আহ্বান কি থাকিব? শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, যে আপোনালোকে গম পালে যে আমাক অৰ্থাৎ বিশেষভাৱে সহায় কৰাৰ কাৰণে সন্মানীয় যি সন্থাৰ মুৰব্বীসকল আগবাঢ়ি আহিছে। আৰু 9 মাৰ্চত চচলত যি প্ৰতিবাদী সমাগম কৰা যিটো কাৰ্যসূচী হৈছে, মই সকলো শ্ৰদ্ধাৰ LP2 কলেজলৈ সকলো শিক্ষককে সিদিনা এই জনসমাৰোহত অংশগ্ৰহণ কৰি আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী, এই প্ৰতিবাদী কাৰ্যসূচীটো সফল কৰাৰ কাৰণে মই আপোনালোকক আঁতৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ শিক্ষকসকল, এতিয়া আমি আজিও এটা চৰম সিদ্ধান্ত ল'লোঁ, আৰু অহা 9 মাৰ্চ তাৰিখত আমি চচলত সদৌ অসম অপাতিকৃত শিক্ষক কৰ্মচাৰী সংস্থা, টেট সন্থা, তাৰপিছত টিউটৰ সন্থা, ট্ৰেড ইউনিয়ন, প্ৰাথমিক শিক্ষক সন্মিলনী আৰু অন্যান্য বহু সংগঠনৰ সন্মিলিত এয়া শক্তি। এই শক্তিৰে আমি নতুন ৰূপত আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন আগুৱাই লৈ যাব বিচাৰিছোঁ। আৰু আপোনালোক সকলোকে আমাৰ আহ্বান থাকিব, মই সদৌ অসম অপাতিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ মঞ্চৰ পৰা মই সকলোকে আহ্বান জনাইছোঁ, নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে টেটৰ শিক্ষকসকলক, সন্মানীয় শিক্ষকসকল বা টিউটৰসকল, মই আপোনালোককো আহ্বান জনাইছোঁ, আপোনালোক সকলোৱে এই 9 তাৰিখৰ কাৰ্যসূচীটো সফল কৰক, উপস্থিত হওক। ইয়াত আমাৰ জাতীয় দল সংগঠনৰ, বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধি থাকিব। আমি অসমৰ বুদ্ধিজীৱী, যিমানখিনি বুদ্ধিজীৱী অন্ততঃ আমাৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত সৰব হৈ আছে, তেখেতসকলকো আমি আমন্ত্ৰণ জনাইছোঁ এই কাৰ্যসূচীটোত। আৰু এই কাৰ্যসূচীত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা